ইনকলাব জিন্দাবাদ। বিআরটি ডিপার্টমেন্ট বিআরটি ডিপার্টমেন্ট ওয়াটার রিসোর্স মন্ত্রী সুশান্ত বর্গ সুশান্ত বর্গ নমস্কাৰ স্বাগতম জনাইছো আপোনালোকে চাবলৈ আৰম্ভ কৰিছে বেকি এক্সপ্ৰেছ আৰু এই মুহূৰ্তত মই উপস্থিত আছো মন্দিয়া সমষ্টিৰ ছাপ্ৰাত মথাউৰি নিৰ্মাণৰ দাবীত আৰু অসম্পূৰ্ণ মথাউৰি নিৰ্মাণৰ দাবীত এক উত্তাল প্ৰতিবাদ আৰু এই প্ৰতিবাদ সাব্যস্ত কৰিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত। ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত আয়োজিত এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে অঞ্চলৰ ৰাইজ। কাদঙৰ পৰা গাগলমাৰী হৈ ছাপ্ৰালৈ যোৱা এই সংযোগী যি মথাউৰি প্ৰায় 7 বছৰ পূৰ্বে কাদঙত আধাৰশিলা স্থাপন হৈছিল আৰু কাম আৰম্ভ হৈছিল, কিন্তু দুখ আৰু পৰিতাপৰ বিষয় যে 7 বছৰ পাৰ হৈ যোৱাৰ পিছতো এই মথাউৰি কাম আজিৰ পৰ্যন্ত সম্পূৰ্ণ হোৱা নাই। আৰু এই মথাউৰিৰ মাজত ছাপ্ৰাত ইয়াতে এই মথাউৰি বানপানীৰ সময়ত ছিঙিছিল, কিন্তু এই বানপানীৰ সময়ত ছিগাৰ এই মথাউৰি এতিয়ালৈকে ইয়াতে সংযোগ হোৱা নাই। আৰু এই সংযোগ স্থাপন কৰাৰ কাৰণে মথাউৰি কাম সম্পূৰ্ণ কৰাৰ দাবীত আজি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে। ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ যিসকল কৰ্মকৰ্তা মোৰ সৈতে আছে, মই বাবুলৰ ওচৰলৈ কাষলৈ আহিছোঁ। প্ৰথম কিয় প্ৰতিবাদ সাব্যস্ত কৰিব লগা হ'ল আজি? হয়, আজি আপোনালোকে দেখিছে যে ছাপ্ৰা কাদং সংলগ্ন যি মথাউৰি বৃহত্তৰ মথাউৰি আছে, এই মথাউৰি প্ৰায় 7 বছৰ ধৰি 2019 চনৰ পৰা এই মথাউৰি কৰ্মহীন হৈ আছে। এই মথাউৰি ছিঙি আছে, যাৰ ফলত স্থানীয় ৰাইজৰ যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে। কোনোবাই ব্যৱসায় কৰে, কোনোবাই ছাত্ৰ, কোনোবাই কোনো কৰ্ম সংস্থাপনাক লৈ আমাৰ বৰপেটাৰ পিনে যাব লাগে, এইটো ৰাস্তাৰে যাতায়াত কৰিব লাগে, যাৰ ফলত মানুহে এই ৰাস্তাটো ছিঙাৰ ফলত মানুহে এইটো ৰাস্তাৰে যাতায়াত কৰিব নোৱাৰে। বিশেষকৈ বাৰিষা কালত যথেষ্ট সমস্যাৰ সন্মুখীন হয়। আনকি আপোনালোকে জানে যে ৰাস্তা ছিঙি যোৱা যিটো ৰাস্তাৰ সিপাৰে আমাৰ বৰপেটা মেডিকেল কলেজ আছে। এই পাৰৰ পৰা যদি কোনোবা জৰুৰীকালীন ৰোগী এজন নাইবা এজনী থাকে, তেনেহ'লে জৰুৰীকালীন সেৱাৰ বাবে ৰোগীজন হস্পিটেলত যাব নোৱাৰিব, কাৰণ ৰাস্তাটো ছিঙা, এম্বুলেঞ্চ আহিব নোৱাৰিব। ৰাস্তাটো জৰাজীৰ্ণ অৱস্থা হৈ আছে। এইটোৰ কাৰণে আমি বৰপেটা জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ পৰা বিভাগীয় কৰ্তৃপক্ষলৈ বহুত স্মাৰক পত্ৰও দিছোঁ, বহুত আবেদনো জনাইছোঁ, কোনো কাণ সাৰ দিয়া নাই। এইখিনিতে মই বিভাগীয় কৰ্তৃপক্ষক জনাব বিচাৰিছোঁ যে অতি সোনকালে এই